গোলকগঞ্জের বালিজানের বতরাতুলিতে ভয়ঙ্কর ঘটনা। ঝান্ডু কনস্ট্রাকশন কোম্পানি পথ তৈরি করার উদ্দেশ্যে কিছু কিছু জায়গায় গর্ত করা হয়েছিল। সেই গর্ততে পড়ে মৃত্যু হয় রঞ্জিত রায় নামে এক যুবকের। সাইকেল সহ গর্ততে পড়ে মৃত্যু হয় তার। টেপোটপির থেকে বালিজানের অভিমুখে সাইকেল নিয়ে যাওয়ার সময় নির্ময়মান রাষ্ট্রীয় ঘাইপথের মধ্যে অবৈধভাবে গর্ত করে রাখা একটি জায়গাতে মৃত্যু হয় রঞ্জিত রায়ের। উল্লেখ্য যে গোসাইগাঁও থেকে ধুবড়ির ফুলবাড়ি সংযোগী 127 বি নির্ময়মান দায়িত্বে থাকা ঝান্ডু কনস্ট্রাকশনের গাফিলতির জন্য এই ধরনের ঘটনা সংঘটিত হয়। রাস্তা তৈরি করার জন্য যে গর্ত করা হয়েছিল সেই গর্তর দিকে কোনো ধরনের সংকেত দেওয়া হয়নি, যার ফলে এই ধরনের ঘটনা সংঘটিত হয়েছে বলে দাবি করেছে ওই এলাকার জনগণ। মৃত রঞ্জিত রায় গোলকগঞ্জের বরুণডাঙ্গা গ্রামের মাধব রায়ের পুত্র বলে জানা গেছে। ইতিমধ্যে গোলকগঞ্জের পুলিশ মৃতদেহ উদ্ধার করে ময়না তদন্তের জন্য পাঠিয়ে দিয়েছে। গুয়াহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7। হয় দুর্ভাগ্যজনক আর দুখ লগা। আজি ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে যে ৰঞ্জিত ৰয় নামৰ এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন যুৱক যোৱাকালি ঝান্ডু কোম্পানীৰ যি গাফিলতি, আজি ঝান্ডু কোম্পানী ইয়াত এটা গাঁত খান্দি থৈছে ৰাস্তাৰ মাজভাগত। আৰু এই গাঁতটো যি আচলতে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব লাগিছিল তেওঁলোকে প্ৰতীক চিহ্নবিলাক ব্যৱহাৰ কৰা নাই, যাৰ কাৰণে ঝান্ডু কোম্পানীৰ গাফিলতিৰ কাৰণে আমাৰ এজন তেজাল যুৱকে আজি যোৱাকালি এই মৃত্যু খাবতি লগা হৈছে। আৰু ইয়াৰ দায়ী সম্পূৰ্ণৰূপে কিন্তু ঝান্ডু কোম্পানী। আৰু এই ঝান্ডু কোম্পানী ইয়াৰ নহয়, বহু উদাহৰণ আছে। তেওঁলোকৰ গাফিলতিৰ কাৰণে বহু এক্সিডেণ্ট, তেওঁলোকৰ গাফিলতিৰ কাৰণে বহু ইতিমধ্যে মানুহে জীৱনক মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। গতিকে ইয়াৰ ওপৰত আমি অনাৰেবল ডেপুটি কমিশ্যনাৰ, ধুবুৰী ডেপুটি কমিশ্যনাৰ, অনাৰেবল SP মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত প্ৰপাৰলি এক ইনভেষ্টিগেশ্যনৰ জৰিয়তে একশ্যন হ'ব লাগে। যদি একশ্যন নহয়, অনাগত দিনত কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ আমি অভিভক্ত গোৱালপাৰা আক্ৰাছুৱে যে ৰাইজক লৈ যে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ম, এই কথাটো অতি স্পষ্ট কথা। আৰু ঝান্ডু কোম্পানীৰ ওচৰত ওপৰত এক প্ৰপাৰলি একশ্যন হ'ব লাগে, এই কথাটো আমাৰ স্পষ্ট কথা। আৰু লগতে আমি ক'ব খুজিছোঁ গোলকগঞ্জৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতা ডাঙৰীয়া আছে, তেওঁক আমি অনুৰোধ জনাইছোঁ আমাৰ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ পৰা যে প্ৰপাৰলি ইয়াৰ ওপৰত এক ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন হৈ ইয়াৰ এই গাফিলতিৰ লগত ঝান্ডু কোম্পানীৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ ওপৰত এক প্ৰপাৰলি একশ্যন হ'ব লাগে। যদি একশ্যন নহয়, অনাগত দিনত আমি অভিভক্ত গোৱালপাৰা আক্ৰাছুৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। আৰু আমি কেতিয়াও মানি নলওঁ। বহু এনেকুৱা ঘটনাৰ উদাহৰণ আছে। আপোনালোকে জানে যে ঝান্ডু কোম্পানীৰ এটা বহিৰাগত কোম্পানী, আৰু ইয়াৰ লগত আপোনালোকে জানে যে বহু কৰ্মচাৰী বাহিৰৰ পৰা ইয়াত প্ৰব্ৰজন কৰি ইয়াত আহিছে। আৰু বহু আমাৰ শ্ৰীৰামপুৰৰ পৰা ঢেপঢেপিলৈকে আৰু আনকি নাবালিকা ছোৱালীৰ পৰা বোৱাৰীলৈকে বহু এনেকুৱা উদাহৰণ আছে। তেওঁলোকে পলাই লৈ গোপন জেগাত লুকাই ৰাখিছে, কিছুমানে উদ্ধাৰ হৈছে, আজিলৈ কিছুমানে উদ্ধাৰ হোৱা নাই। গতিকে ৰাইজে, জাতীয় দল সংগঠনে তেওঁলোকে প্ৰত্যক্ষ কৰা উচিত যে ইয়াৰ ওপৰত আমি অনাগত দিনত নিশ্চয়কৈ আমি ব্যৱস্থা হাতত ল'ম। আৰু আমি উন্নয়ন বিচাৰোঁ, ডেভেলপমেণ্ট, উন্নতি বিচাৰোঁ, কিন্তু কাৰোবাৰ জীৱনক লৈ হেতালি খেলি আজি যদি জীৱনে বাচি নাথাকে তেতিয়াহ'লে উন্নতি ডেভেলপ হৈ উন্নতি হৈ লাভ কি হ'ব? যদি জীৱন থাকিলেহে উন্নতিৰ প্ৰয়োজন আছে। গতিকে ইয়াৰ ওপৰত চৰকাৰ বা বিভাগীয় যিবিলাক কৰ্তৃপক্ষ তেওঁলোকে দৃষ্টিগোচৰ কৰক, অন্যথাই আমি অভিভক্ত গোৱালপাৰা আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। দেখা গৈছে যি কনষ্ট্ৰাকশ্যনত খাল গাঁত খান্দি থৈছে, কোনো ধৰণৰ বেৰ দিয়া নাই। হয়, এই কথাটো যাৰ কাৰণেতো যোৱাকালি ৰাতি আমাৰ এজন তেজাল যুৱকৰ মৃত্যুক খাবতি ল'ব লগা হৈছে। তেওঁলোকে আচলতে এই ৰাস্তাৰ মাজভাগত যি গাঁত খান্দিছে, গাঁত খান্দাৰ পিছত যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, ধৰক টিনৰ বেৰ দিব লাগিছিলে, প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব লাগিছিলে, তেওঁলোকে কৰা নাই, আমি দেখিবলৈও পোৱা নাই। গতিকে 100% ঝান্ডু কোম্পানীৰ গাফিলতিৰ কাৰণে আজি এই মানুহজনৰ মৃত্যু সংঘটিত হৈছে। আৰু এনেকুৱা বহু মৃত্যুক মানুহে সাৱটি ল'ব লগা হৈছে। গতিকে ইয়াৰ ওপৰত এই স্থানীয় ৰাইজে বা যিবিলাক দল সংগঠন তেওঁলোকেও মাত মাতিব লাগে। আৰু অনাগত দিনত আমি সকলোৱে মিলি যে এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম, এই কথাটো অতি স্পষ্ট কথা। আৰু এই মৃত্যুৰ দায়ী সম্পূৰ্ণৰূপে কিন্তু ঝান্ডু কোম্পানী।